নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ দীপৰ বিলৰ এটা সৰু ভিডিঅ'। আপোনালোকে নিশ্চয় দীপৰ বিলৰ বিল মাৰা উৎসৱৰ বিষয়ে শুনিছে। দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়াসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে। জুন-জুলাই মাহত তেওঁলোকে মাছৰ পোনা এই বিলখনত এৰি দিয়ে। আৰু মাঘ বিহুৰ আগমুহূৰ্তত সকলোৱে একেলগে আহি ইয়াত মাছ ধৰেহি। আৰু যদি সেই দিনটোতে কোনোবাই বিলৰ পাৰত মাছ কিনিবলৈ আহে, তেওঁলোকে কোনো ধৰণৰ ওজন নোজোখাকৈ আনুমানিকভাৱে বহুত কম মূল্যত মাছ বিক্ৰী কৰে। আৰু সেইবাবেই দীপৰ বিলৰ পাৰত সেইদিনাখন হাজাৰ হাজাৰ মানুহ হয়। চাওকচোন, সকলোৰে হাতে হাতে কিমান ডাঙৰ ডাঙৰ মাছ, 2টা, 3টা, 4টা, যোনে যেনেকৈ পায় তেনেকৈ লৈ গৈছে। আৰু সেইবাবে আমিও সৰু সুৰাকৈ 3টা মাছ লৈ আহিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।